2012 চনতে এই NGO ছ'চিয়েল ডেভেলপমেণ্ট ফাৰ্ম গঠন হৈছিল আৰু তাত মই ফাউণ্ডাৰ হিচাপে আছিলোঁ। আৰু এতিয়া যিটো গতিত আগবাঢ়িছে, বিভিন্ন ৰাজ্যিক আৰু সামাজিক অনুষ্ঠানবিলাকত যিধৰণে ওতঃপ্ৰোতভাৱে জড়িত হৈ সমাজখনক এটা উন্নত দিশত আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা কৰিছে। ইয়াৰ উপৰি অলপতে এখন আন্তৰ্জাতিক ছেমিনাৰ শংকৰদেৱৰ ওপৰত আৰু বিভিন্ন দিশৰ ওপৰত আলোচনা সফলভাৱে উন্নীত হৈ গৈছে। তাত সঁচাকৈ আমি আনন্দিত হৈছোঁ। আৰু এই যি উন্নয়ন ফৰাম, এই উন্নয়ন ফৰামে যি আমাক আজি এই কথাখিনি কোৱাৰ কাৰণে সুবিধা দিলে, মই তেখেতসকলৰ প্ৰতি ধন্যবাদ জনাইছোঁ। সঁচাকৈ জ্যেষ্ঠ নাগৰিকসকল আজি সমাজত কিছু অৱহেলিত অৱস্থালৈ দেখা গৈছে। সেইটো গোটেই সমাজ ব্যৱস্থাতে সেই কথাবিলাক পৰিলক্ষিত হৈছে। কিন্তু আজি যি উন্নয়ন ফৰামে এই জ্যেষ্ঠ নাগৰিকসকলক এটা সং দিয়াৰ কাৰণে যি শুভাৰম্ভ কৰিছে আৰু তেখেতসকলৰ চিন্তাৰ খোৰাক যোগাবৰ কাৰণে যিখিনি পদক্ষেপ লৈছে, মই তেখেতসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সামাজিক উন্নয়ন ফৰামৰ তৰফৰ পৰা আমি আজিৰ দিনটোত এটা বিশেষ কাৰ্যসূচী আচলতে শুভাৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ। জ্যেষ্ঠ নাগৰিকসকলে কাটি যোৱা বাটেৰে আচলতে সমাজখন আগবাঢ়ে, নতুন প্ৰজন্ম সেই বাটেৰে আগবাঢ়ে। কিন্তু অতি সম্প্ৰতি যি সমাজ ব্যৱস্থা হৈছে যে জ্যেষ্ঠ নাগৰিকসকল একাকিত্বত ভোগে আৰু শেহতীয়াকৈ বহু ক্ষেত্ৰত দেখা গৈছে যে জ্যেষ্ঠ নাগৰিকসকল তিল তিলকৈ যি পৰিয়াল গঢ়ি তোলে, সেই পৰিয়ালতে অনাদৰ বা অৱহেলিত হোৱাৰ এক পৰিৱেশ ৰচনা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত অসমৰ দৰে সমাজ ব্যৱস্থাত বৃদ্ধাশ্ৰমৰ ধৰণে কনচেপ্ট আহি পৰিছে, যিটো আচলতে আমাৰ অসমীয়া সমাজ জীৱন বা অসমৰ সমাজ সংস্কৃতিত যিটো একেবাৰে নতুন কথা। আমি সেইসকল সত্ৰঊৰ্ধৰ বা জীৱনৰ অভিজ্ঞতাৰে বৰ্ণিল অভিজ্ঞতাৰে সমৃদ্ধ জ্যেষ্ঠ নাগৰিকসকলক কিছু সং দিয়াৰ লক্ষ্যৰে আৰু তেওঁলোকৰ মনত যিবিলাক কথা খুদুৱাই থাকে, যিবিলাক ক'ব লগা কথা থাকে, কোৱাৰ সুযোগ নাপায় বা তেওঁলোকে সংগী নাপায়, তেওঁলোকক আমি নতুন প্ৰজন্মৰ সহযোগত তেওঁলোকৰ মনৰ কথা বাৰ্তালাপ কৰাৰ এটা আঁচনি আমি লৈছোঁ। প্ৰতি মাহে আমি বা প্ৰতিটো মাহত নিৰ্দিষ্ট একোজন এই মৰঙী মৌজাতে এইটো আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথমবাৰৰ বাবে মৰঙীৰ এজন জ্যেষ্ঠ নাগৰিক, অৱসৰপ্ৰাপ্ত শিক্ষক, কৃষক, শ্ৰমিক, মেহনতী মানুহৰ বাবে কৰ্মৰত পদ্মেশ্বৰ বৰা ডাঙৰীয়াৰ বাসগৃহত তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিবলৈ আজি আহিছোঁ। আৰু আমাৰ সৈতে আমাৰ সৌভাগ্যৰ কথা যে উপস্থিত আছে আমাৰ গোলাঘাট জিলাৰে বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। আমি সকলোৰে সহযোগত আজিৰ দিনটোত এই নতুন কাৰ্যসূচীটো আৰম্ভণি কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।